কলিয়াবৰৰ গান্ধী খেলপথাৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শ্বহীদ দিৱস। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰবাসীৰ অভিভাৱকত্বত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস। আজি অনুষ্ঠানটোৰ অগ্ৰগতিৰ বুজ ল'বৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কলিয়াবৰত উপস্থিত হয়। উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে মিলিত হৈ কলিয়াবৰত কেন্দ্ৰীয় শ্বহীদ দিৱসটি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিবৰ বাবে সুদিহা পৰামৰ্শ আগবঢ়ায়। সদৌ অসম ছাত্ৰ সন্থাৰ লাই খুটি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ অভিভাৱকত্বত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস কলিয়াবৰত অনুষ্ঠিত হ'ব। আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই, নিৰ্যাতিত ব্যক্তিসকলক শ্ৰদ্ধা জনাই, অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব পৰাকৈ শক্তিশালীভাৱে ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপণ কৰি আগবাঢ়ি যাবলৈ সংকল্প লোৱা হ'ব। আৰু আজি আমাৰ সংকট ঘনীভূত হৈ গৈয়ে আছে। অসম আন্দোলনৰ সময়ত যিমান পৰিস্থিতি যিমান জটিল আছিল, আজি তাতকৈ বেছি ভয়াৱহ হ'ল আৰু জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল। আৰু এই সময়ত আমি সকলোৱে সংকল্প ল'ব লাগিব যে এইখন অসম আমাৰ হয় আৰু এইখন অসমত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব। আৰু জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই, যি লক্ষ্য আৰু উদ্দেশ্যৰ কাৰণে জাতীয় শ্বহীদসকলে প্ৰাণ বিসৰ্জন দিছিল, সেই লক্ষ্যত উপনীত হ'বলৈ পুনৰ দৃঢ়তাৰে সংকল্প লৈ আগবাঢ়ি যাবৰ কাৰণে এই শ্বহীদ দিৱসত ভৱিষ্যতৰ কৰ্মপন্থাও নিৰূপণ কৰা হ'ব। আপুনি এই অনানুষ্ঠানিকভাৱে খুব সুন্দৰ কথা এটা কৈ আছিলে মিটিঙত, যে আপুনি ছাত্ৰ সন্থাৰ যি ব্যাকৰণ সেয়া কলিয়াবৰতে শিকিছিলে বা শিকিব পাৰিছিলে। অনাগত দিনসমূহত আপোনালোকৰ সংগঠনত যিসমূহ ছাত্ৰ আহিব এই সংগঠনৰ সৈতে জড়িত হ'বলৈ, তেওঁলোকক সুধিছে কি ক'ব আপুনি? চব কলিয়াবৰৰ সমাজ জীৱন একেবাৰে সুকীয়া। ইয়াত মানে প্ৰজন্মই আগবাঢ়ি যাওঁতে জ্যেষ্ঠসকলে ইয়াত আঙুলিত ধৰি শিকায়। ইয়াত পৰম্পৰা শিকায়, এটা সংস্কাৰ শিকায়, এটা আধ্যাত্মিক চিন্তা দিয়ে। ইয়াত প্ৰতিখন ঘৰতে কিন্তু এটা আধ্যাত্মিক চিন্তা দিয়ে আৰু এটা সংস্কাৰ দিয়ে। আৰু ফলত প্ৰজন্মই এই আধ্যাত্মিক চিন্তা আৰু সংস্কাৰটো লৈ সমাজখনৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে, অসমখনৰ কাৰণে কাম কৰিবলৈ শিকে আৰু সঠিকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হয়। আৰু আমিও ছাত্ৰ সন্থাৰ আঞ্চলিক পৰ্যায়ত যেতিয়া কাম কাজ কৰি আছিলোঁ, কেন্দ্ৰীয় কমিটিলৈও আহিলোঁ, তেতিয়া কলিয়াবৰৰ পৰা আমি শিকিছিলোঁ, আজিও শিকি আছোঁ। গতিকে আজিৰ প্ৰজন্মৰ ছাত্ৰ সন্থাৰ সদস্যসকলক কওঁ যে কলিয়াবৰত যিসকল ছাত্ৰ সন্থাৰ সদস্যই কাম কাজ কৰি আছে, তেখেত অতি সৌভাগ্যৱান তেওঁলোক। কাৰণ তেওঁলোকে জ্যেষ্ঠসকলৰ পৰা অভিভাৱকত্ব পায় আৰু এটা আধ্যাত্মিক চিন্তা আৰু সংস্কাৰে আগবাঢ়ি যাবলৈ বাটৰ সন্ধান পায়। আৰু আমি ভাবোঁ যে সেইটোৱে একমাত্ৰ শক্তি। আধ্যাত্মিক চিন্তাৰ এটা সংস্কাৰেৰে আগবাঢ়ি যাবৰ কাৰণে শিকিব পৰাটোৱেই এজন ছাত্ৰ ছাত্ৰীৰ এটা সাংঘাতিক এটা শক্তি। নিজক শক্তিশালীভাৱে ব্যক্তিত্ব প্ৰস্তুত কৰি দক্ষতাৰে আগুৱাই যাবৰ কাৰণে এটা ডাঙৰ শক্তি। আৰু মই ভাবোঁ যে কলিয়াবৰৰ সমাজ জীৱনে সেই কথা দি আহিছে আৰু কলিয়াবৰৰ সমাজ জীৱনৰ পৰা আমি সদায় সেই অভিভাৱকত্ব বিচাৰি আছোঁ আৰু সদায় বিচাৰি থাকিম। কলিয়াবৰৰ পৰা সত্যজিৎ গগৈৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।